নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজিৰ বিশেষ ভিডিঅ'টো হ'ব কাৰণ আজি সেই দিনটো আহি পৰিলে। কাৰণ প্ৰস্তুতিখিনি সম্পূৰ্ণ হৈছে, যিদিনা আপোনালোকৰ কাৰণে মই এটা অনুষ্ঠান কৰিম বুলি ভাবিছিলোঁ। কাৰণ আপোনালোকে বহুতেই আমাৰ নামঘৰলৈ আহিছে, গোসাঁইঘৰলৈ আহিছে আৰু বহু লোকে মোক কৈ আছিলে কেতিয়া যাম বা আহিবলৈ মন যায়। মই নাজানো কোনসকল আহিব, কিমান লোক আহিব, তথাপিও যিহেতু আপোনালোকে মোক কৈ থাকে, গতিকে মই ভাবোঁ আপোনালোকে আহিব আৰু সেইকাৰণে গোটেইখিনি আয়োজন ইতিমধ্যে কৰা প্ৰায় হৈ গৈছে আৰু কিছুমান কাম বাকী আছে। তথাপিও আপোনালোকক অকণমান প্ৰস্তুতিখিনিকে দেখাওঁ, আছোঁ ঘৰতে। আৰু আজি প্ৰথমতে এটা ভাল খবৰ দিওঁ যে কালি যে কৈছিলোঁ যে আজি মোৰ মিছেছৰ কাৰণে এখন স্কুটি আনিব লগা আছিলে, কালি কিবা কাৰণে নহ'ল। আজি আকৌ বিশ্ব নাৰী দিৱস, সেই বিশ্ব নাৰী দিৱসৰ দিনা তেওঁ স্কুটি এখন ল'লে। এইখন আছে, স্কুটিখন লোৱা হ'ল আৰু এয়া তেনেকৈ ধৰণে চকীখিনি ব্যৱস্থা, এয়া খোৱাবৰ কাৰণে ডেস্ক বেঞ্চ ব্যৱস্থা কৰা হৈছে। কিন্তু মই ভাবোঁ যে যিহেতু ধৰ্মীয় অনুষ্ঠান, যদিও মই গোটেইখিনি যোগাৰ কৰিছোঁ, ডেস্ক বেঞ্চৰ পৰা আদি কৰি চকী গোটেইখিনি কৰিছোঁ, তথাপিও ভাবিছোঁ কি মাটিত বহি খোৱাৰ সকলোৱে যি মজা হ'ব সেইটো চাগে সুকীয়া হ'ব। মই মোৰ ফালৰ পৰাহে ভাবিছোঁ। বাকী এইফালে এনেকৈ কিবাকিবি ব্যৱস্থা কৰা হৈছে, অকণমান টেণ্টৰ কাম কৰা হৈছে আৰু সম্পূৰ্ণ এই ৰাস্তাটো, সম্পূৰ্ণ বাটটো মানে কাৰ্পেটেৰে ধুনীয়াকৈ কাৰ্পেট দিয়া হ'ব। আৰু এয়াই ঘৰ আমাৰ আৰু এনেকৈ আহিয়ে এফালে ঘৰ আৰু এয়া আপোনালোকক দেখাই থাকোঁ মাজে সময়ে। ইয়াতে ব্যৱস্থাখিনি কৰা হ'ব আৰু এনেকৈ সৰুকৈ এটা পেণ্ডেলৰ ব্যৱস্থা কৰা হৈছে, মানে ধুনীয়াকৈ কৰা হৈছে এয়া। আৰু এইখিনি ঠাই হ'ব, আপোনালোকে চাওক যে এয়া নামঘৰৰ এইখিনি হ'ব। ইমানখিনি ঠাইত আপোনালোকে বহিব ধুনীয়াকৈ, চকীতে বহা হয়নে আপোনালোকে নিজে ক'ব। আৰু গোটেইখিনি ব্যৱস্থা কৰা হৈছে। তাৰপিছতে হয়তো মাটিত বহিও ভাল লাগিব পাৰে। আৰু ইয়াতে যি অনুষ্ঠানটো হ'ব, যিসকল লোক আহিব ইয়াতে এনেকৈ চাকি বন্তি জ্বলাব পাৰিব, এইখিনি ব্যৱস্থা কৰি দিয়া হ'ব ধুনীয়াকৈ। আৰু এয়া নামঘৰৰ গোসাঁইঘৰ আমাৰ, আৰু ইয়াতে এখন ধুনীয়াকৈ ধৰ্ম আলোচনী সভা এখন মানে সভাৰ নিচিনাকৈ হ'ব। এইখিনি ব্যৱস্থা কৰা হৈছে। দেউতাই এখন কিতাপ লিখিছে, আপোনালোকক কৈছিলোঁৱে অকণমান তেনেকুৱা ধৰণৰ ধৰ্মৰ ওপৰত। সেইখন কিতাপ কাইলৈ উন্মোচন কৰা হ'ব। অসমৰ বিভিন্ন ঠাইৰ লোকসকল, যিসকলৰ লগত মই জড়িত হৈ আছোঁ, তেওঁলোককো নিমন্ত্ৰণ যেনেধৰণে আপোনালোকক যেনেকৈ দিছোঁ তেওঁলোককো দিছোঁ। তাৰে মাজৰ দুই এজনে কিতাপখন উন্মোচন কৰাত সহায় কৰি দিব। আৰু এইখিনিও ঠাইখিনি আমাৰ ডাঙৰেই, যথেষ্ট ডাঙৰ। আৰু ইয়াতো খোৱা বোৱাৰ ব্যৱস্থা কৰা হ'ব, ঠিক তেনেকৈ ইয়াতো কৰা হ'ব, বহাৰ ব্যৱস্থা হ'ব। মানে এনেকুৱা হ'ব যে সেইফালেও বহিব পৰা যাব আৰু এইফালেও বহিব পৰা যাব। আৰু অনুষ্ঠানটো এনেকুৱা হ'বতো দুইফালৰ পৰা চাব পৰা যাব। নামঘৰৰ একদম সন্মুখতে অনুষ্ঠানটো কৰা হ'ব। আৰু এয়াই অনুষ্ঠানটোৰ কাৰণে ৰেডি কৰিছোঁ। আৰু আপোনালোকে ইমান কেনেকুৱা হৈছে আপোনালোকে ক'ব। আৰু এয়া হৈছে আমাৰ ৰান্ধনীশাল, ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা কৰা, মানে যি ৰন্ধা হ'ব, খিচিৰি, ভাজি আৰু কিবা এটা হ'ব আৰু তেনেধৰণে কৰা হ'ব। এইখিনি সম্পূৰ্ণ গেছত হ'ব, এইখিনি ব্যৱস্থা কৰা হৈছে। আৰু ধুনীয়াকৈ আজি মনটো খুবেই ভাল লাগি আছে, কাৰণ যি সপোন দেখি আছিলোঁ যে আপোনালোক সকলো আহিব, সেই সপোনটো আজি আচলতে পূৰ্ণ হ'বলৈ গৈ আছে। আৰু কষ্ট কৰিছোঁ। আৰু সেইখন গামোচা যিখন গামোচা সৰ্থেবাৰীৰ পৰা দিছিলে বৃষ্টি বৰ্মন, কবিতা বৰ্মন, তেখেতৰ ছোৱালী বৃষ্টি বৰ্মন। আৰু তেওঁ কৈ আছিলে গামোচাখন লৈ ভিডিঅ' বনাব লাগে। খুৰা আহক, দেউতা আছে পিছফালে। অকণ পোহৰ অকণ কৈ দিওঁ ন। মহে খাইছে? ক'ত মহে খাইছে? কওক কিবা এটা। কাইলৈ যি অনুষ্ঠানৰ হেৰি হৈছে, অনুষ্ঠান আগবঢ়াইছে, তাৰ কাৰণে প্ৰস্তুতি হৈ আছে, প্ৰস্তুতি চলি আছে। সকলো আহিব ন, আহিব, মিলিজুলি খাম, মিলিজুলি অনুষ্ঠান কৰিম। সেয়াই আৰু হৈ আছে গোটেইখিনি। আজি বৰ বিশেষ নাই আৰু ভিডিঅ'টোত, কাৰণ সকলোৰে নিমন্ত্ৰণ ৰক্ষা কৰিব বুলি আশা কৰিলোঁ। বহুত কষ্ট, ইমান দূৰ গৈছোঁ, গাৰ সম্পূৰ্ণ বিষ, কি ক'ম আপোনালোকক, সম্পূৰ্ণ বিষ বুলিয়ে ক'ব পাৰিম। ইমান দূৰ গাড়ী চলাই থকা, সদায় অহা যোৱা কৰা, গোটেই হাত ভৰিবিলাক বিষ। আৰু অনুষ্ঠানটো মানে সঁচা কথা কৈছোঁ, আজি 3-4 দিনমানৰ পৰা মোৰ টোপনিটো খুবেই কম। কেনেধৰণে কৰিম কি মানে 3-4 দিনমানৰ পৰা মানে শুবই পৰা নাই। এই যে লখিমপুৰ গৈছিলোঁ সেইদিনা, তাৰ 2 দিন আগৰ পৰাই মই শুৱা নাই।
কাৰণ মই মানে এনেকুৱা লাগে যেন আপোনালোকে আহিবনে নাই বা কেনেকুৱা ধৰণৰ হ'ব অনুষ্ঠানটো, কেনেকৈ ধৰণে পাৰ হৈ যাব দিনটো, এনেকুৱা ধৰণৰ। আপোনালোক সকলো আহিব ধুনীয়াকৈ নিজেই কৰি মেলি খাব লাগিব আচলতে। যে মই সকলোখিনি ব্যৱস্থা কৰিছোঁ যদিও মই ভাবোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠান ব্যক্তিগতভাৱে ঘৰত কৰিছোঁ যদিও কিন্তু ইয়াতে সকলোৰে অৱদান আছে। এতিয়া আপুনি এটা কথা আপোনালোকক আজি জনাই দিওঁ, কথাটো শুনিবলৈ হয়তো আপোনালোকে অকণমান বেয়া পাব, বেয়া ঠিক নহয়, মানে কথাটো আপোনালোকে হয় নহয় ক'ব। কাৰণ কাইলৈ মই কাৰোৰে হৈ চাকি দিয়াৰ কোনো ধৰণৰ মানে কথা নাই। কাৰণ মই আপোনালোকক কৈ দিওঁ যে মোক প্ৰায় 1000জন মানুহে ফোন কৰি কৈ আছে আপুনি মোৰ হৈ চাকি এগছ কাইলৈ জ্বলাই দিব, মই যাব নোৱাৰিম। যে মই আপোনালোকৰ কাৰণে অনুষ্ঠানটো কৰিছোঁ। কাৰণ যথেষ্ট কষ্টও হয় এটা অনুষ্ঠান কৰিম বুলি ক'লে, বিভিন্ন ধৰণৰ আপোনালোকৰ কাৰণে আয়োজন কৰিছোঁ। এতিয়া আপুনি হয় কিবা কাৰণে নাই অহা, আপোনালোকৰ কাৰণে মই প্ৰায় চাকি বন্তি দিওঁৱেই। আৰু তেনেকুৱা ধৰণৰ কাইলৈ যদি মোক যদি 300মান মানুহেও যদি মোক কৈ দিয়ে, কৈছেতো বহুতেই, 300টা চাকি মই আপোনালোকৰ কাৰণে জ্বলাব পাৰিম নেকি বাৰু কওকচোন? সেইটোতো সম্ভৱ নহয়। গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ এইকাৰণেই যে আপোনালোকে আহিলে যেতিয়া নিজৰ চাকি গছি নিজে জ্বলাব, নিজে সেৱা ল'ব, তেতিয়াহে আপোনালোকৰ ফলখিনি সোনকালে ধৰিব। এইটো কথা হয় যে বিপদ আপদ পৰিলে কোনোবা এজন অসুস্থ হৈ গ'লে মই আপোনালোকৰ কাৰণে কিন্তু মই কৰি দিওঁ সেইখিনি, কিন্তু অহাকালিলৈ আৰু সেই কথাটো আপোনালোকে মোৰ পৰা আশা নকৰিব। মানে অহাকালিলৈ সেই কথাটো সম্পূৰ্ণ সুকীয়া হ'ব। মই থাকিম ক'ত, বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি থাকিম, বিভিন্ন ধৰণৰ কাম কৰি থাকিম, ক'ত থাকিম কি কথা, সেইটো সেইকাৰণে কাইলৈ সেই কথাটোৰ পৰা অকণমান মানে মই ৰেহাই দিব। আৰু আপোনালোকে মোৰ কথাটো মই কৈছোঁৱেই যে এইটো নহয় যে কেৱল ভগৱানৰ কথা প্ৰচাৰ কৰি আছোঁ, কিবা কৰি আছোঁ। মই এটাই কৰি আছোঁ যে আপোনালোকে পজিটিভ হৈ থাকক, আপোনালোকৰ মনটো সজীৱ কৰি থাকক। মানুহৰ যেতিয়া মনটো সজীৱ হৈ থাকে, মনটো ভাল হৈ থাকে, তেতিয়া সকলোখিনি ঠিক হৈ যায়। আৰু মই প্ৰায়ে আপোনালোকক কৈ থাকোঁ যে আপোনালোকৰ মনটোৱে গোটেইখিনি, আৰু মনটো যেতিয়া পজিটিভ হৈ থাকিব তেতিয়া গোটেইখিনি আপোনাৰ কাম সফল হৈ যায়। সেইকাৰণে মই আপোনালোকক মানে পজিটিভ হৈ থাকিবৰ কাৰণে বাৰ্তাবিলাক দি থাকোঁ, আপোনালোকক কৈ থাকোঁ যে আপোনালোকে মনটো নেহেৰুৱাব বা মনটো আপুনি ভাঙি নিদিব। আপোনাৰ জীৱন যুদ্ধত সকলোৰে কষ্ট থাকে, দুখ থাকে, কিন্তু যেতিয়া আপোনাৰ মনটো ঠিক হৈ থাকে সকলোখিনি ঠিক হৈ যায়। সেই কথাটোকে মই প্ৰচাৰ কৰি আছোঁ। হনুমানজীয়ে কেনেকৈ আপোনালোকক সহায় কৰে সেইখিনি কথা কৈ আছোঁ। ঠিক তেনেকৈ এনেকুৱা ধৰ্মীয় অনুষ্ঠানবোৰত আহিলে বিভিন্নজন যেতিয়া কাইলৈ হয়তো 300, 400, 500 মানুহ যেতিয়া আপোনালোকে লগ পাব, সকলো একেটা মাৰ্গৰে, সকলোৰে দুখ আছে, কিন্তু সকলোৱে যেতিয়া এক ধ্যানে ভগৱানৰ নাম ল'ব, এক ধুনীয়া অনুষ্ঠান শুনিব, তেওঁলোকৰ মনটো ভাল হৈ থাকিব। আৰু তেনেধৰণে মনটো যেতিয়া ভাল হৈ থাকিব আপোনাৰ কামবিলাকত পজিটিভিটি আহিব। গতিকে সকলোকে নিমন্ত্ৰণ পুনৰবাৰ দিলোঁ, সকলো আহিব। আৰু যোৱাকালিৰ ভিডিঅ'টোতো কৈছোঁৱেই ধুনীয়াকৈ এড্ৰেছটো কোনফালে আহিব। গতিকে সকলোকে ৰৈ থাকিম, সকলো আহিব। যিসকলক লগ পাইছোঁ তেওঁলোককো নিমন্ত্ৰণ কৰিছোঁ, আৰু যিসকলে মোৰ ভিডিঅ' চাই সকলোকে নিমন্ত্ৰণ কৰিছোঁ। আৰু হয়তো মই ধৰি লওক ভিডিঅ' চোৱা সকলোকে চিনি নাপাব পাৰোঁ, আপোনালোকে নিজৰ নাম ধুনীয়াকৈ জনাব, সকলো আহিব। সকলোলৈকে মই পুনৰবাৰ নিমন্ত্ৰণ জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। সকলো ভালে থাকিব আৰু মানে অনুষ্ঠানটো সফল হোৱাত সকলোৱে সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু সেয়াই আৰু অনুষ্ঠান, বাই বাই।